কাষ্ট অনুযায়ী চাকৰি দিব ঠিক আছে জয় হিন্দ বন্ধুসকল তোমালোকে বহুত আশাৰে ৰিজাল্টৰ বাট চাই আছা ঠিক আছে এটা কাট অফ লিষ্ট মাৰিব মেৰিট লিষ্ট মাৰিব ঠিক আছে এটা তোমালোকে বহুতেই এইটো কথা নাজানা যে কাট অফ লিষ্ট চৰকাৰে কেনেকৈ বনাব ঠিক আছে তুমি নিজৰ কাষ্টৰ পৰা জেনেৰেল কাষ্টত তুমি কেনেকৈ যাবা ঠিক আছে সেইটো তোমালোক আজি ডাউটটো মই হেৰি কৰি পেলাম ঠিক আছে এতিয়া তোমালোকে যদি মোৰ ভিডিঅ'টো চাই থাকা ঠিক আছে যে কাট অফ কেনেকৈ বনাই তুমি নিজৰ কাষ্টৰ পৰা ইউআৰত বা আন ৰিজাৰ্ভত তুমি কেনেকৈ যাবা সেইটো তোমালোকক মই বুজাই কেনে কম ঠিক আছে তোমালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা ঠিক আছে এইটো চেনেলত অনলি তোমালোকে আসাম পুলিচৰ কাৰণে ভিডিঅ'বোৰ পাই থাকিবা মই আজি 4-5 বছৰ ধৰি 6 বছৰ ধৰি যিখিনি মই ইণ্টাৰভিউ দি আছোঁ সকলো ধৰণৰ ডিফেন্সৰ ইণ্টাৰভিউ মই দি আছোঁ আৰ্মি পুলিচ BSF SSC এইবোৰ মই সকলো ধৰণৰ ইণ্টাৰভিউ দি আছোঁ ফাইনেললৈ যাওঁ আৰু অলপৰ কাৰণে মই থাকি যাওঁ কিবা প্ৰব্লেমৰ কাৰণে কিন্তু ফাইনেললৈ গুচি যাওঁ সকলো কিবাতে ঠিক আছে এবাৰো মই অসম পুলিচত ভাইবা দিয়ে আহিছোঁ ময়ো ৰিজাল্টৰ আশাত আছোঁ ঠিক আছে সেইকাৰণে মোৰ কিছুমান এক্সপিৰিয়েঞ্চ আছে সেই এক্সপিৰিয়েঞ্চবোৰ তোমালোকক মই শ্বেয়াৰ কৰিম আৰু যিখিনি মই জানো সেইবোৰ তোমালোকক কম ঠিক আছে আজি কম মই কাট অফ কেনেকৈ বনাই তুমি নিজৰ কাষ্টৰ পৰা ইউআৰত কেনেকৈ যাবা ঠিক আছে তো কাট অফটো বনাই কেনেকৈ সেইটোৰ বিষয়ে তোমালোকক মই কম আজি ঠিক আছে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকা ঠিক আছে সেইটো মই তোমালোকক লিখি কেনে দেখাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টো লাইক কৰি দিয়া ঠিক আছে লিখি কেনেহে তোমালোকক সেইটো দেখাম তেতিয়া তুমি বুজি পাবা ভালকৈ ঠিক আছে বন্ধুসকল এতিয়া তোমালোকে ধুনীয়াকৈ বুজি লোৱা যে কাট অফটো কেনেকৈ বনায় চৰকাৰে ঠিক আছে ধৰি লোৱা তোমালোকৰ জিলাত 100টা পোষ্ট আছে ঠিক আছে কেইটা তোমালোকৰ জিলাত 100টা পোষ্ট আছে তো এটা পোষ্টৰ কাৰণে দুজনকৈ মাতিলে তোমালোকৰ জিলাত তেনে ধৰিহে ল'ব দিছোঁ কেইজন থাকিব 100টা পোষ্টৰ কাৰণে 200টা ল'ৰা ছোৱালী কি যাব ভাইবা দিব কাৰণে যাব ঠিক আছে এতিয়া তোমালোকৰ ডিষ্ট্ৰিক্টত মানুহ আছে ইউআৰৰ মানুহ আছে OBCৰ মানুহ আছে SCৰ মানুহ আছে STPৰ মানুহ আছে ST হিলছৰ মানুহ আছে তো তোমালোকৰ প্ৰথমত সকলোতকৈ যিকোনো চাকৰিৰ সকলোতকৈ প্ৰথমত কাট অফটো মাৰে ইউআৰৰ তো ইউআৰৰ কাট অফ কেনেকৈ মাৰে ঠিক আছে ইউআৰত OBCও থাকিব পাৰে SCও থাকিব পাৰে STPও থাকিব পাৰে ST হিলছও থাকিব পাৰে আৰু অৰিজিনেল কিছুমান মানুহ জেনেৰেলৰ থাকে সেইবোৰো থাকিব পাৰে কিন্তু এইটো কাট অফটো মাৰে কেনেকৈ সেইটো বুজি লোৱা ঠিক আছে এতিয়া চোৱা তোমাক কাট অফ ভাইবা দিবলৈ গৈছে কিমান 200 জনে 100টা পোষ্টৰ কাৰণে এতিয়া কি কৰিব ইউআৰত যেতিয়া তোমাৰ কাট অফটো মৰাব তেতিয়া কি কৰিব এইটো চোৱা ভাবি লোৱা এতিয়া 200টা ল'ৰা ছোৱালীক ধৰিহে ল'ব দিছোঁ 200টা ল'ৰা ছোৱালীক তোমাক লাইন পাতিলে লাইন পাতি কি কৰিলে লাইন পাতিলে ঠিক আছে আৰু ইয়াৰ আগত আৰু এটা কথা বুজি লোৱা যে ইউআৰত ধৰা যে তোমাৰ 60টা পোষ্ট আছে 100ৰ ভিতৰত আৰু 100টাৰ ভিতৰত তোমাৰ ডিষ্ট্ৰিক্টত OBCৰ আছে 10টা আৰু 100টাৰ ভিতৰত ধৰিয়ে ল'ব দিছোঁ SCৰ আছে 10টা আৰু 100টাৰ ভিতৰত STPৰ আছে 10টা ধৰিয়ে ল'ব দিছোঁ ST হিলছৰ 100টাৰ ভিতৰত 10টা আছে ST হিলছৰ ঠিক আছে কিন্তু ইউআৰৰ সদায় বেছি থাকে ইউআৰত কিমান আছে 160টা আছে এতিয়া কি কৰিব কাট অফটো কেনেকৈ মাৰিব ইউআৰৰ সকলোতকৈ আগত মাৰিব ঠিক আছে তাৰ কাৰণে তোমালোকক কি কৰিব যে 200টা ল'ৰা ছোৱালীক এক ফালৰ পৰা লাইন পাতিলে ধৰিলোঁ ঠিক আছে 200টা ল'ৰা ছোৱালীক ক্ৰম অনুযায়ী সবতকৈ বেছি নম্বৰটো আগত ছেকেণ্ডটো পিছত থাৰ্ডটো পিছত ফ'ৰ্থটো এনেকৈ লাইন নম্বৰ অনুযায়ী পূৰা কি লাইন পাতিলে ঠিক আছে ধৰিয়ে ল'ব দিছোঁ এইটো ঠিক আছে লাইন পাতিলে 200 ল'ৰা ছোৱালী কাৰণ কি ভাইবা দিব কৈছিল 200 জনে ঠিক আছে নম্বৰ অনুযায়ী প্ৰথমত সবতকৈ বেছি পোৱাটো প্ৰথমত ছেকেণ্ডটো ছেকেণ্ডত থাৰ্ডটো থাৰ্ডত এনেকৈ পাতিলে ঠিক আছে পোষ্ট আছে কেইটা 60টা পোষ্ট আছে কিন্তু লাইন পাতিছে কেইজনক 200 জনৰে লাইন পাতিছে ঠিক আছে এটা চাকৰি দিব কেইজনক 60 জনক যে ওপৰৰ পৰা নম্বৰ অনুযায়ী বেছি নম্বৰ পোৱা অনুযায়ী কেইটা হ'ব 60 জনক এই 60 নম্বৰত যিজন থাকিব এই 60 জনলৈকে তেওঁক চাকৰি দিব ঠিক আছে এই 60 জনক কি হ'ল চাকৰি পাই গ'লা তাই ইয়াৰ পৰা 200ৰ পৰা চোৱা 200ৰ পৰা 60 গুচি গ'লে কিমান থাকি গ'ল এতিয়া বৰ্তমান ইয়াৰ ভিতৰত 60 জনে চাকৰি পালেই এটা থাকি গ'ল কিমান 140 ঠিক আছে এতিয়া ইয়াৰ ভিতৰত কিমান থাকি গ'ল মানুহ ইয়াৰ ভিতৰত এতিয়া বৰ্তমান চাকৰি নোপোৱা মানুহ কিমান থাকি গ'ল এটা 60 জনে চাকৰি পালে ঠিক আছে এটা চাকৰি নোপোৱা মানুহ কিমান থাকি গ'ল 140 জন মানুহ থাকি গ'ল ঠিক আছে এতিয়া 140 জনক চাকৰি নিদিব সেইটো কথা নহয় না এতিয়া 140ৰ পৰা কাষ্ট অনুযায়ী চাকৰি দিব ঠিক আছে এতিয়া চোৱা এতে কিমান মানুহ থাকি গ'ল এতে কাটি দিয়া 60 জনে এটো ধৰা যে 60 জনে চাকৰি পাই গ'ল এইটো কাটি দিওঁ ঠিক আছে
এইটো 60জনে চাকৰি পাই গ'লে। এতিয়া এই বাকী কেইজন থাকি গ'ল 140জন মানুহ থাকি গ'ল, সেইকেইজনক চাকৰি দিব লাগিব। ঠিক আছে, এতিয়া চোৱা এইটোত কিন্তু জেনেৰেলত একেবাৰে 200টা লাইন কৰিছিল, 200টা লাইনত পাতাৰ পিছত 60জনক ক্ৰম নম্বৰ অনুযায়ী 60জনক চাকৰি দিছে। কিন্তু OBCত এতিয়া 140টা বাকী থাকি গ'ল, 140টাক লাইন নাপাতে। ঠিক আছে, ইয়াৰ ভিতৰত এতিয়া এই 140টাৰ ভিতৰত 60টাকতো চাকৰি দিলে ইউআৰত, এই 140টাৰ ভিতৰত এতিয়া OBC কেইটা আছে এইটো ভাবি লোৱা। ঠিক আছে, OBC ধৰি লোৱা, তুমি ধৰিহে ল'ব দিছোঁ তোমালোকক বুজাৰ কাৰণে। OBCত ধৰি লোৱা যে 10টা পোষ্টৰ কাৰণে 20টা ভাইবা দিবলৈ গৈছে, 20টা। ঠিক আছে, 20টাৰ পৰা তোমাক ধৰি যে 2টা মান ইউআৰত সোমাই গ'ল, থাকি গ'ল কেইটা 18টা। 1 2 3 4 5 6 7 8 9 10 এনেকৈ ডট কেইটা 18টা দিবলৈ গ'ল। ঠিক আছে, নম্বৰ অনুযায়ী কি কৰিলা, ধৰিহে ল'ব দিছোঁ দিয়া, নম্বৰ অনুযায়ী কি কৰিলা এইটো শাৰী পাতিলে। ঠিক আছে, এটা পোষ্ট আছে 10টা, তো কি কৰিব 10 নম্বৰলৈকে 1 2 3 4 5 6 7 8 9 10। ঠিক আছে, এই 10টালৈকে চাকৰি দিলে। কিন্তু বাকী এইটো কিন্তু OBCৰ মানুহৰে লাইনে পাতিছে এইটো। ঠিক আছে, বাকী 8জনক কি চাকৰি নাপালেগৈ, ইয়াৰ পৰা 2জন কি সোমাই গ'ল ইউআৰত সোমাই গ'ল। ঠিক তেনেদৰে 140টাৰ ভিতৰত এতিয়া যিখিনি মানুহ বাকী থাকি গ'ল, ঠিক আছে, 140টাৰ ভিতৰত এতিয়া যিমানকেইটা SCৰ আছে, ঠিক আছে, SCৰ পৰা ধৰি লোৱা 20টা ভাইবা দিবলৈ গ'ল, 5টা তোমাক পাই গ'লে তোমাক ইউআৰত চাকৰি পাই গ'লে, আৰু বাকী কেইটা থাকি গ'ল কম বেছি হ'ব পাৰে এইটো নম্বৰ অনুযায়ী। তো বাকীকে 15টা থাকি গ'ল, সেই 15টা এতিয়া লাইন পাতিলে নম্বৰ অনুযায়ী, কম বেছি অনুযায়ী। প্ৰথমটো বেছি নম্বৰ পোৱাটো প্ৰথমত, এনেকৈ পাতি 15টা লাইন পাতিলে। ঠিক আছে, সেইকাৰণে কয় না যে নিজৰ কাষ্টৰ ল'ৰা ছোৱালী বেছি ইউআৰত গুচি গ'লে বহুত ভাল। ঠিক আছে, মাত্ৰ 140টাৰ ভিতৰত যিমানকেইটা SC আছে তাৰ লাইনটো পাতিলে, আৰু 10টা ভেকেঞ্চি আছে, আৰু 10 নম্বৰলৈকে যি আছে তাক চাকৰি দিলে, বাকীকেইটাক চাকৰি নিদিলে। ঠিক আছে, তাৰ পৰা ওলাই দিলে। এতিয়া চোৱা এইটো 140টাৰ ভিতৰত, এতিয়া 140টাৰ ভিতৰত STPৰ যিমানকেইটা আছে সেইকেইটা লাইন কৰিব একেধৰণে নম্বৰ অনুযায়ী লাইন কৰিলে। ঠিক আছে, আৰু 10 নম্বৰলৈকে যিজন থাকিব তাক চাকৰি দিব, বাকীজনক চাকৰি নাপায়। ঠিক আছে, 140টাৰ ভিতৰত এতিয়া ST হিলছৰ যিমানকেইটা আছে লাইন পাতিব। ঠিক আছে, লাইন পাতিলা, লাইন পাতাৰ পিছত 10জনক চাকৰি দিব। ঠিক আছে, বাকী যিকেইজনৰ কাট অফৰ 10 নম্বৰৰ ভিতৰত সোমোৱাব পৰা নাই তাক আৰু চাকৰি নিদিয়ে। ঠিক আছে, এনেদৰে তোমালোক প্ৰথমবাৰ আকৌ মই বুজাই দিছোঁ যে ইউআৰত যেতিয়া তোমাৰ কাট অফ মাৰিব তেতিয়া 200 ল'ৰা ছোৱালীৰ শাৰী পাতিব, যিমানকেইটা ভেকেঞ্চি আছে 60টা ভেকেঞ্চি আছে, 60 নম্বৰলৈকে চাকৰি দিব। এতিয়া বাকীকেইটাক ওলাই নিদিয়ে, বাকীকেইটা কি কৰিব, 200ৰ পৰা 60টা গুচি গ'লে কিমান 140টাৰ ভিতৰত কাষ্ট অনুযায়ী মানুহ যিমানকেইটা আছে, ধৰি লওক OBC যিমানকেইটা মানুহ আছে, এইটো 140টাৰ ভিতৰত তাক শাৰী পাতিব, পিছত 10টা ভেকেঞ্চি আছে, 10জনক চাকৰি দিব, বাকীটাক চাকৰি নিদিয়ে, পিছতে ওলাই। SCৰ ঠিক তেনেদৰে। ঠিক আছে, বুজি পাইছা যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা, ভিডিঅ'টো লাইক কৰা, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। ঠিক আছে, ধন্যবাদ।